মানে আমি ৰাতিপুৱা দোকান খুলিবলৈ আহিছিলোঁ। তাৰপিছত দোকান খুলিবলৈ আহোঁতে মই মানে কালি আলু বইল নকৰিলোঁ। আলু বইল কৰিবলৈ মানে ৰিং বলটো মই আনিবলৈ লৈছোঁ। তাৰপিছত কাৰিকৰো নাই, কালি কাৰিকৰ আহি পালেহি মানে বিশেষকৈ আমি এমাহ দিন চলাই আছিলোঁ দোকান। তাৰপিছত ল'ৰাটোৱে কৈছে বৌ যে পিছফালৰ দুৱাৰখন খোলা আছে। মই ভাবিছোঁ দুৱাৰখন সিহঁতে মাৰিবলৈ পাহৰিলে। তাৰপৰা আমি আগফালে আছোঁ, তেতিয়াও মানে হেৰি কি কয় ইমান মানে সন্দেহ কৰা নাই, এই দৰ্জাখন মাৰিবলৈ পাহৰিলে সেইকাৰণে এনেকৈ আছে। পিছত মই যেতিয়া ৰিং বলটো আলু বইল কৰিবলৈ আনিছোঁ তেতিয়াহে মই মাংসখিনি দেখিছোঁ। আহি কৈছোঁ ইয়াত যে মই কিবা মাংস এখিনি দেখিছোঁ, এইখিনি কি হয়। তাৰপৰা আমিতো কালি মাংসও নাখাওঁ, অইনদিনে বাৰু আমি ব্ৰইলাৰ চইলাৰ কিবা এটা আনি খাওঁ। কালি দেওবাৰ মোৰ মানুহজন মৰাৰ কাৰণে মই মাংস চাংস একোৱে নাখাওঁ। তাৰপৰা আমাৰ দোকানত যিকেইটা ষ্টাফ আছে মানে তাহাঁতিও মানে কালি আমলেট বনাই মানে খালে আৰু। তাৰপিছত সেই তেনেকৈ মানে এতিয়া কোনে কৰিলে এইটো ৰাতি 8টা বজাৰ পিছত হ'ব, কাৰণ আমি 8টা বজালৈকেতো দোকান খোলা থাকে। 8টা বজাৰ পিছত দোকানৰ পৰা গুচি যাওঁ, ষ্টাফটো কোনো নাথাকে। তাৰপিছতে কোনোবা ৰাতি কৰিলে এইটো দৰ্জাখনৰ মানে হেৰিটো খুলি মেলি আপোনালোকেতো বাচন বৰ্তনবিলাক চব ধোৱা আছে, আমি চব ধোৱা আছে, চবেই দেখিছে। আৰু দোকানততো এখন হোটেল হয় ন, চব মানুহ আহি থাকে, তাহাঁতৰ লগত আমি হাঁহি ধেমালি কৰি কথাও পাতি থাকোঁ, চবেই দেখিছে। আমি গোটেইখিনি চাফ চিকুণ কৰি গুচি গৈছোঁ মানে। আৰু এতিয়া প্ৰশাসনকতো এইটোৱে ক'ব বিচাৰোঁ যে এইটো উচিত তদন্ত লাগে আৰু আমাক যোনে নকৰক লাগে, যিয়ে নকৰক লাগে মানে এইটো কৰিব বিচাৰ হ'ব লাগে মানে। কাৰণ এইটো আমাৰ চব মানুহে খায়। আজি মই গাহৰি মাংস আনি মই হোটেলত বিকিব পাৰোঁ, কিন্তু আমাৰ ইয়াত চবেই হিন্দু মুছলিম চবেই মিলি থাকে, হয় নাই? হিন্দু মুছলিম মিলি থাকে, মই গাহৰি মাংস দি খাব পাৰোঁ ইয়াত, কিন্তু কেলৈ খাম মই? এতিয়া মুছলিম মানুহে যদি কোনোবাই যদি কৰি পিনে ইয়াত যদি মোৰ মাংসখিনি ভৰাই দিছে, এইটোতো চবতকৈ বেয়া কাম কৰিছে ন। কাৰণ এইটো হোটেলখন আছে আমাৰ হিন্দু মুছলিম হ'ব পাৰে হোটেল, চবেই খাব পৰাকৈ আমি কৰোঁ। ময়ো গাহৰি মাংস খাব পাৰোঁ, কিন্তু মই খাম কেলৈ ইয়াত? এইটোৱে আৰু মানে এইটো তদন্ত হ'ব লাগে মানে আমাৰ। অঁ, সেইটোৱে মই বিচাৰিছোঁ। এইটোতো আমি মানে তেনেকৈতো কাকো মানে সন্দেহ কৰিব বা কিবা এটা কৰিবলৈ এতিয়া ক'ব নেদেখাকৈ ক'ব নোৱাৰোঁ বাৰু। কিন্তু এইটো যোনে কৰিছে, যিয়ে নকৰক লাগে মানে এইটো কৰিব নালাগে মানে। ইয়াতকৈ ঘৃণনীয় কাম আৰু পৃথিৱীত নাই তাৰমানে। কেলৈ এইটো দুটা মানে হেৰিয়ৰ মাজত হেৰি হৈছেতো, জাতিৰ মাজত মানে আমাৰ হিন্দু মুছলিমৰ মাজত হৈছেতো কথাটো।